আজি বনাম মাৰ ষ্টাইলত মটন কাৰী। যেতিয়া ফাৰ্ষ্ট টাইম মাংস বনোৱা শিকিছিলোঁ তেতিয়া মায়ে মোক এনেকৈ শিকাইছিলে, একদম সহজকৈ। আৰু ভাবিলোঁ যে মাৰ হাতৰ সোৱাদটোৰ দৰেতো মই কেতিয়াও বনাব নোৱাৰিম, কিন্তু চেষ্টা এটা কৰি চাব পাৰোঁ। আৰু আজি আপোনালোকে জনাবচোন, আপোনালোকে আপোনালোকৰ মাৰ চবতছে বেছি কোনটো ডিছ খাই ভাল পায়। আৰু মইতো মোৰ মাৰ দালি আৰু চব্জিটো বহুত বেছি ভাল পাওঁ, আৰু বাকীটো সকলো বস্তু মায়ে ভালেই বনায়। আৰু আপোনালোকৰো হয়নে যে কেতিয়াবা মায়ে ভাত খুৱাই দিলে ভাত কেইটামান বেছিকৈ পেটলৈ যায়? মোৰতো হৈয়ে থাকে, নাজানো কিয় মাৰ হাতত কি আছে। আৰু মায়ে প্ৰথমতে মাংসখিনি বঢ়িয়াকৈ মেৰিনেট কৰি লয়, তাৰপিছত পিঁয়াজ, আদা, নহৰু আৰু যিমান যি আছে কাটা বস্তু চব একেলগে দি দিয়ে। তাৰপিছত মাংসখিনি এনেকৈ দি বহুত টাইম ভাজি আৰু তাৰপিছত আলু দিয়ে আৰু লাহেকৈ পানী অকণমান দি দিয়ে। আৰু মায়ে আমাৰ ঘৰতে গৰম মছলা বনাই থয়, সেয়াই তাকে মই অকণমান দিলোঁ ইয়াতে। আৰু এয়া চাওকচোন, চিম্পলকৈ হ'লেও ইমান বেছি টেষ্টি লাগিছে ন দেখাত, আৰু খাবলৈও ভাল হৈছিলে দেই। পিছে আপোনালোকৰ কেনেকুৱা লাগিলে ব্লগটো জনাব। আকৌ লগ পাম নেক্সট ভিডিঅ'। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।